কুশীল প্রভাব তার হত ভৈল দর্প ও গুরুর হাতে যেন বন্দী ভৈল হরিপ হে রাম ও কিরীটি হিতে তার ও ধরি আসুলত ও ভূমিতে পড়িয়া উঠি হে প্রভু সকল কংসই আৰ্তনাদত পৰিবলগীয়া হল প্ৰভু ভগৱন্ত কৃষ্ণৰ সম্পদ কৃষ্ণক পকাই পকাই কংসই দৌৰি ফুৰিবলৈ ধৰিলে ইয়াতে এটা কথা কৈছে যে কুশীল প্ৰভাৱ তাৰো হত ভৈল দৰ্প গৰুৰৰ হাতে যেন বন্দী হইল সৰ্প সৰ্পবিলাকো বন্দী কাৰ হাতত হয় গৰুৰৰ হাতত ঠিক তেনেকৈ কৃষ্ণৰ হাতত বন্দী হ'বলগীয়া হ'ল কংস কংসই যেতিয়া নিজৰ দক্ষতাৰে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি শক্তি প্রয়োগ কৰি আছে পাৰালৈকে কিন্তু কৃষ্ণৰ সন্মুখত শক্তি নাইকিয়া হৈ গ'ল তেতিয়াই কৃষ্ণৰ সন্মুখত কৃষ্ণৰ পকাই পকাই মেৰুকাই সাইড হৈ ফুৰিবলগীয়া হ'ল কৃষ্ণক ভয় কৰিবলগীয়া হ'ল কিমান ভয়ানক নাবালক শিশু কৃষ্ণ কংসৰ যিটো খং কংসৰ যিটো দম্ভ অহংকাৰ সেইখিনি নাইকিয়া হ'ল কংসৰ কৃষ্ণৰ ওচৰত অৰ্থাৎ কৃষ্ণৰ ওচৰত কংসই বন্দী হ'বলগীয়া হ'ল হে ৰাম ও জগতৰ ভৰ তুম ইল কংসৰাই ও চুলে ধৰি সমাজত ফুৰাই লাজ খাই ও হস্তি কয়া জয় যেন মত্ত সিংহ ৰাজে ও দেখি হাহাকাৰ কৰে সকল মাজে কংসই অকাই পকাই ফুৰা সময়খিনি কৃষ্ণই থাপ মাৰি ধৰি কংসৰ কিৰীটি চিটিকি পৰি গ'ল আকৌ চুলি কংসৰ চুলিত মেৰ খুৱাই ধৰি বন্দী কৰিব কৃষ্ণই ধৰিলে বন্দী কৰিবৰ কাৰণে তেতিয়াই সভাসদে যিসকল সভাসদে চাই আছিল তেতিয়া মনলৈ আহিছিল যে কংস ইমান শক্তিশালী হাতী এটাক যেনেকৈ কৃষ্ণই বগৰাই মাৰি পেলালে কিন্তু কংসক মাৰাটো সৰু কথা সভাসদে ভাবি আছিলে
সভাসদে তেতিয়া কৈছিল যে আজিৰ পৰা সিংহ পুৰুষ কৃষ্ণৰ হাতত মৃত্যুবৰণ হ'ব। গতিকে আমি এই দৃশ্যটো চাবই লাগিব। একত্ৰিতভাৱে সকলোৱেও মনোভূতভাৱে কেৱল কংসৰ এই পৰিস্থিতিটো আৰু কৃষ্ণৰ মুখলৈ চাই থাকিল, কেনেকৈ কৃষ্ণই কংসক বধ কৰিব। ইয়াতে গুৰুজনাই লিখিছে কীৰ্তন শাস্ত্ৰ থাকি কংস বধ বুলি। গতিকে কংস বধৰ আমি আলোচনা কৰি কৰি আহি শেষ মুহূৰ্তত আমি কংস বধ কেনেকৈ আজি এই পৰ্যায়টো আমি পাতনি মেলিছোঁ। গতিকে এই কংসৰ আৰু বেলেগ ৰাস্তা আৰু কৃষ্ণৰ হাতৰ পৰা সাৰিবলগীয়া ৰাস্তাটো বিচাৰি পোৱা নাই। কৃষ্ণ হে ৰাম ৰাম ও ৰাম হৰি ৰাম ও পিয়ন্তে বলন্তে হিতু পথত ভ্ৰমন্তে ও নিশ্বাস কাৰণতে নিশা শয়ন কৰন্তে ও ভয়তে আগতে দেখে কৃষ্ণ সদায় ও হি হেতু কৃষ্ণৰ ৰূপ পাইলে কংস হেৰাই। এতিয়া কৃষ্ণৰ সন্মুখত কংসই ভাবিলে মোৰ ভয়ত সকলো সভাসদে ভয় খাইছিলে, মোৰ ভয় আজি মই কৃষ্ণৰ হাতত বন্দী হলো আৰু কৃষ্ণৰ ভয়ত মই আঁতৰিব নোৱাৰা হলো কৃষ্ণৰ হাতৰ পৰা। কাৰণ কৃষ্ণই কংসৰ চুলিত মেৰিয়াই ধৰিছে, কিন্তু কংসক দেখিবলৈ বহুত ডাঙৰ। কৃষ্ণ নাপালা শিশু যেন লাগে। এই শিশুটিৰ হাতত যে কংসই বন্দী হৈছে, এই কংসই গম পাইছে যে মোৰ মৃত্যুৰ হাত কাষ চাপি। আৰু কৃষ্ণ মই দেখিব ধৰিলে, কৃষ্ণৰ যিটো আচল ৰূপ কংসই দেখিবলৈ ধৰিলে। ভয় লগা এটা চিন দেখা পালে কৃষ্ণৰ, যে কৃষ্ণৰ হাতৰ পৰা মোৰ আৰু মুকুতিৰ স্থান নাই। সপোনে শয়নে কেৱল কৃষ্ণৰ নাম লৈছিলে কংসই। কৃষ্ণ ক'ত আছে, কৃষ্ণক কেনেকৈ বধ কৰিম, কৃষ্ণক কেনেকৈ মাৰিম, আৰু কৃষ্ণক মই কেনেকৈ তেওঁক এই সংসাৰৰ পৰা আঁতৰাব পাৰিম। কংসৰ এটাই ধাৰণা আছিল, কেৱল কংসৰ কৃষ্ণৰ প্ৰতি লক্ষ্যটো কেৱল শুৱতে খাওঁতে লওঁতে কেৱল কৃষ্ণ নাম। গতিকে কৃষ্ণৰ এই শব্দ ধ্বনি শুনি কৃষ্ণই এতিয়া সন্মুখত কংসৰ সন্মুখত থিয় দিয়ে আচল ৰূপটো লৈ। হে ৰাম ও কংকয়াদি কৰিয়া কংস ৰয়াথ ভাই ও ভাই ৰমন সাধু বুলি ক্ৰোধে ভৈলা ধাই ও পৰিবেশে মাৰিলা কুবাই ৰংগে হল ধৰে ও পূৰ্বতে পশুক যেন মাৰিলা শংকৰে। কিমান ভাবিবলগীয়া কথা। জয়গুৰু শংকৰ সৰ্বগুণাকাৰ যাকিৰ নাহি কেউ পাম, তুহাৰি চৰণ ৰেণুভূত কোটি
বাৰিকো কৰোঁ প্ৰণাম দৰহিত সুন্দৰ জয়সন কুলবোৰ যৌ হৰি মাৰল কংস জগজন কাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। যে দাপৰ যুগত যিজন হৰিয়ে কংসক বধ কৰিছে, সেই হৰিয়ে শংকৰ স্বৰূপে কলি যুগত জন্ম গ্ৰহণ কৰিবলগীয়া হৈছে। শান্তক পালন কৰিলে, দস্যুক দমন কৰিলে কৃষ্ণই, কিন্তু ধৰ্ম প্ৰতিষ্ঠিত কৰিবৰ কাৰণে শংকৰ স্বৰূপে হৰিয়ে শংকৰ স্বৰূপে জন্ম গ্ৰহণ কৰিলে। যে যুগে যুগে অৱতাৰ, যুগে যুগে ধৰ্মৰ যিটো আদৰ্শ, এই বস্তু অৰ্থাৎ নাম বস্তুখিনি ভজন্য ইষ্ট দেৱতাৰ যি নাম মহাপুৰুষ কৃপাল গুৰুজনাই নিজে লৈ আহিছে। কাৰ কাৰণে? ভকত হবৰ কাৰণে। গতিকে আমি ভকত হৈ আমি ঈশ্বৰৰ নাম ল'বই লাগিব। খাওঁতে শুৱতে লওঁতে যেনেকে কৃষ্ণ নাম ল'লেহে পৰিত্ৰাণ পাম। গতিকে এই যদি আমি যদি কংসৰ এই বিষয়টো যদি আমি অনুশীলন কৰোঁ যে কংসৰ পদ্ধতিটো কেনেকুৱা আছিল, ঈশ্বৰৰ প্ৰতি দায়বদ্ধতাটো কেনেকুৱা আছিল। কংস যে কৃষ্ণক বধ কৰিব সেইটো নাছিল, কৃষ্ণকে কংসই বধ কৰিব সেইটোৱে লক্ষ্য আছিল গুৰুজনাৰ লিখনি মতে। কিন্তু কৃষ্ণক ভাবিছিলে বধ কৰিব, কৃষ্ণক বধ কৰিব কোনো নোৱাৰে, কাৰণ ঈশ্বৰ দেৱতা পৰম পুৰুষ। ৩৩ কোটি দেৱতাৰ ভিতৰত ভজন্য ইষ্ট দেৱতাই হ'ল কৃষ্ণময়। গতিকে কৃষ্ণৰ এই ৰূপ শংকৰদেৱে লৈ আহিছে কলি যুগত ভকত হ'ব, নাম প্ৰয়োগ কৰিবৰ কাৰণে। আৰু ইমান ধুনীয়া যুগ এটাত আমি জন্মগ্ৰহণ কৰিছোঁ। এই জন্মৰ সাতিথ্য যদি আনিবলৈ পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় আমি উপকৃত হ'ব পাৰোঁ। কৃষ্ণক কোনে কৈছে? শংকৰ গুৰুজনে কৈছে। বারে ও দেবর দুন্ধুরে ও ব্রহ্মায়াদি দেবে পুষ্প হিসিলাহুরতি ও বুলিলা প্রশংসা বাণী ও আকাশৰ পৰা ঐ উৎসৱ হবে নাচিবে লৈল যতে কৈ পচৰা। যিমানবিলাক ৩৩ কোটি দেৱতা আছিল, এই কৃষ্ণই যেতিয়া কংসক বধ কৰিব ল'লে, চুলিত মেৰিয়াই মেৰিয়াই ধৰি অকাই পকাই আচৰিব ধৰিলে। কংসই এটা কাম কৰিছিলেনে? যে প্ৰত্যেকজন কৃষ্ণৰ ভাই ককাই সকলোকে যি আচৰি মাৰিছিলে, শিলত পতাত আচৰি মাৰিছিলে, কিন্তু এই কংস যে বধ কৰিছিলে এই শিশু নৱশিশুবিলাকক বৰ দুখ, কৃষ্ণৰ বিৰাট দুখ লাগিছিলে এই নৱজাতৰ শিশুসকলক যেতিয়া আচৰি মাৰিছিল। গতিকে এই পৰ্যায়টো কংসৰ ওপৰত এই প্ৰতিশোধ মই নিজে আচৰিত দিওঁ। চাওক, কৃষ্ণই এই বিননি এই যিখিনি তেওঁ কষ্ট পাইছে, এই কষ্ট ভাইককাইৰ বধ কৰা কষ্টখিনি কংসৰ ওপৰত বধ কৰিবলগীয়া হ'ল। আৰু কি কৰিলে? যে মানৱ জীৱনত ভাল কাম কৰিব পাৰিলে ভাল, বেয়া কামৰ কোনো ধৰণৰ তাৰে ফল নাই, ভাল কামৰে ফল আছে। এতিয়া চাওক, আমি এটা বস্তুৱেই জানো, জলৰ শুৱনি হৈছে মাছ, বনৰ শুৱনি হৈছে হৰিণ, আৰু জগতৰ শুৱনি হৈছে ভকত। এই ভকতৰ ওপৰত যদি কিছুমান উপদ্ৰৱ চলায় তেতিয়াহ'লে তাৰ নিস্তাৰ।
গতিকে জগতখন শুৱনি কৰিছে ভক্ত হ'বই, ঈশ্বৰ গুণানুকীৰ্তন গায়, যিয়ে নহওক ঈশ্বৰৰ দাস, যিয়ে নহওক ঈশ্বৰৰ সেৱক। গতিকে ভকতক জানিব পাৰিলে, ভকতক সেৱা শুশ্ৰূষা কৰিব পাৰিলে এই জগতখনত আৰু কলি যুগত আৰু তাতকৈ ডাঙৰ বস্তু হ'ব নোৱাৰে। আজিলৈ নেক্সট আমি আৰু অহা পৰ্যায়ত আমি আকৌ এই বিষয়টোৱে আলোচনা কৰিম। আজিলৈ সামৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনাদায়ন ক্ষমিয় কহৰি লয়দা কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ। কৃষ্ণ কৃষ্ণ হৰি হৰা।